নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ বিশ্বাসঘাতক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিশ্বাসঘাতক সৰ্বানন্দ সোণোৱাল জাতি মাটি ভেটিৰ কথা কৈ বিদেশীৰ বোজা জাপি দিলে অসমৰ ওপৰত অসম চুক্তিক নচ্ছাত কৰিলে বিজেপিয়ে বলবৎ কৰি প্ৰথমে 2014 চন আৰু এতিয়া 2024 চনৰ পূৰ্বে অহা হিন্দু লোকসকলে অমুছলমান লোকসকলে ভাৰতবৰ্ষত পাব নাগৰিকত্ব এবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে অখিল গগৈয়ে কৈছে যে বাংলাদেশত 1 কোটি 10 লাখ হিন্দু মানুহ আছে আৰু অসমত ইতিমধ্যে 20 লাখ হিন্দু বাংলাদেশী আছে 1 কোটি 30 লাখ হিন্দু বাংলাদেশীক এই আইনখনে নাগৰিকত্ব দিয়াৰ বাট মুকলি কৰিলে পৰৱৰ্তী খবৰ বিজেপিৰ ওচৰত নতশিৰ কৰিলে অগপই সভাপতি অতুল বৰাই ক'লে কা সন্দৰ্ভত নতুনকৈ ক'বলগীয়া একো নাই অগপৰ সভাপতি অতুল বৰাৰ নতশিৰৰ বাদে আন একো ৰাস্তা দেখা পোৱা নাই যাৰ বাবে তেও কা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত তেওঁৰ ক'বলগীয়া একো নাই বুলি মন্তব্য কৰিলে যি অগপই অসম চুক্তি কৰিছিল অসম চুক্তিৰ লগত জড়িত হৈ আছিল সেই অগপই বিজেপিৰ লগত সামিল হোৱাৰ পাছৰ পৰাই কথাৰ আৰু জাতীয়তাবাদৰ দৃষ্টিভংগী পৰিলক্ষিত হৈছে আন এটা খবৰ ইউক্ৰেইনৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে কৈছে আলোচনাৰ জৰিয়তে যুদ্ধৰ অন্ত পেলাবলৈ সাজু হওক নহলে মই এই যুদ্ধ বলপূৰ্বকভাৱে শেষ কৰিম যদি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি মস্কোলৈ আহে তেন্তে তেওঁৰ সৈতে কথা পাতিবলৈ সাজু বুলি মন্তব্য কৰিছে ভ্লাদিমিৰ পুটিনে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ইউক্ৰেইনলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে কিন্তু ইউক্ৰেইনে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ বাৰ্তাক নাকচ কৰি কয় যে মস্কোত আলোচনাৰ প্ৰস্তাৱ গ্ৰহণযোগ্য নহয় পৰৱৰ্তী খবৰ বিজেপি চৰকাৰে অনন্ত কাললৈ অসমক বিদেশীৰ চৰণীয়া পথাৰ আৰু বিদেশীৰ ডাষ্টবিন কৰিব বিচাৰিলে কিন্তু অসমৰ খিলঞ্জীয়া মানুহক ৰাজনৈতিক অধিকাৰ আৰু অৰ্থনৈতিক অধিকাৰ দিব নিবিচাৰে কা আইনৰ অধীনত বিদেশীৰ আবেদনৰ সময়সীমা বৃদ্ধিৰ সিদ্ধান্তক তীব্ৰ বিৰোধিতা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পিণ্টু গগৈৰ পৰৱৰ্তী খবৰ কেন্দ্ৰীয় চৰকাৰে জিএছটিক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে জিএছটিক লৈ ডাঙৰ সিদ্ধান্তৰ কথা বৰ্ণনা কৰিছে কি বস্তুৰ দাম কমিব দৈনন্দিন ব্যৱহৃত সামগ্ৰীৰ হেয়াৰ অইল শ্যাম্পু টুথপেষ্ট টয়লেট সপ বাৰ টুথব্ৰাছেছ শেভিং ক্ৰীমত আগতে 18% জিএছটি আছিল এতিয়া মাত্ৰ 5% জিএছটি থাকিব বাটাৰ ঘি চিজ এণ্ড ডায়েৰী স্পিৰিটছত 12%ৰ পৰা 5% কৰা হৈছে জিএছটি প্ৰি পেকড নামকিনছ ভুজিয়া এণ্ড মিক্সচাৰত 12ৰ পৰা 5% জিএছটি ইউটেনচিলছত 12%ৰ পৰা 5% ফিডিং বটলছ নাপকিনছ ফৰ বেবিজ এণ্ড ক্লিনিকেল ডাইপাৰ্ছত 12ৰ পৰা 5% জিএছটি শেভিং মেচিনছ এণ্ড পাৰ্টছত 12ৰ পৰা 5% কৃষকৰ বাবেও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ট্ৰেক্টৰ টায়াৰ্ছ এণ্ড পাৰ্টছত আগতে আছিল 18% জিএছটি এতিয়া মাত্ৰ 5% জিএছটি কৰা হৈছে ট্ৰেক্টৰছত 12ৰ পৰা 5% স্পেচিফাইড বায়ো পেষ্টিচিডেটছ মাইক্ৰ নিউট্ৰিয়েণ্টছত 12ৰ পৰা 5% জিএছটি ড্ৰাইভ ইৰিগেশ্যন চিষ্টেম এণ্ড স্প্ৰিংলাৰ্ছত 12ৰ পৰা 5% জিএছটি কৰা হৈছে এগ্ৰিকালচাৰেল হৰ্টিকালচাৰেল or forestry
মেচিনছ ফৰ soil preparation, cultivation, harvesting and threshingত 12% পৰা 5% GST কৰা হৈছে। হেল্থ কেয়াৰতো GSTৰ ক্ষেত্ৰত ডাঙৰ সিদ্ধান্ত। ইণ্ডিভিজুৱেল হেল্থ এণ্ড লাইফ ইঞ্চুৰেঞ্চত আগতে আছিল 18% GST, এতিয়া 0 কৰা হৈছে। এতিয়া কোনো GST নাই লাইফ ইঞ্চুৰেঞ্চ আৰু ইণ্ডিভিজুৱেল হেল্থত। থাৰ্মোমিটাৰত 18% পৰা 5% GST। মেডিকেল গ্ৰেড অক্সিজেনত 12 পৰা 5% GST কৰা হৈছে। অল ডায়াগনষ্টিক কিটছ এণ্ড ৰিয়েজেণ্টছত 12 পৰা 5% GST কৰা হৈছে। গ্লুকোমিটাৰ এণ্ড টেষ্ট ষ্ট্ৰিপছত 12 পৰা 5%। কাৰেক্টিভ স্পেকটেকলছ 12 পৰা 5% কৰা হৈছে। অটোমোবাইলছত GSTৰ ক্ষেত্ৰত ডাঙৰ সিদ্ধান্ত। পেট্ৰল হাইব্ৰিড LPG CNG কাৰ্ছ 1200 CCৰ পৰা 4000 mm লৈকে আগতে 18% GST আছিল, এতিয়া মাত্ৰ 28% GST আছিল, এতিয়া মাত্ৰ 18% GST থাকিব। 10% GST কমাই দিয়া হৈছে। ডিজেল এণ্ড ডিজেল হাইব্ৰিড কাৰ্ছ 1500 CC আৰু 4000 mmত আগতে 28% GST আছিল, এতিয়া 18% GST। 3-wheel vehicles 3চকীয়া গাড়ীৰ ক্ষেত্ৰত 28 পৰা 18% GST কৰা হৈছে। মটৰ চাইকেলছ 350 CC আৰু তাৰ তলত 28% GSTৰ পৰা 18% কৰা হৈছে। মটৰ ভেহিকলছ ফৰ ট্ৰান্সপৰ্ট অফ গুডছত 28 পৰা 18% কৰা হৈছে। শিক্ষাৰ ক্ষেত্ৰতো GSTক লৈ ডাঙৰ সিদ্ধান্ত। মেপছ চাৰ্টছ এণ্ড গ্লভছত আগতে 12% GST আছিল, এতিয়া 0 কৰা হৈছে। পেন্সিলছ শাৰ্পিনাৰ্ছ ক্ৰায়নছ এণ্ড পাষ্টেলছত 12% GST আছিল, এতিয়া 0। এক্সাৰচাইজ বুকছ এণ্ড নোটবুকছত 12 পৰা 0। এৰিজাৰত 5 পৰা 0 কৰা হৈছে। ইলেক্ট্ৰনিক এপ্লিয়েন্সতো ডাঙৰ সিদ্ধান্ত। এয়াৰ কণ্ডিশ্যনাৰ্ছত আগতে 28% GST আছিল, এতিয়া মাত্ৰ 18% GST থাকিব। টেলিভিছন 32 ইঞ্চিৰ ওপৰত ইনক্লুডিং LED এণ্ড LCD টিভিৰ ক্ষেত্ৰত আগতে 28% GST আছিল, এতিয়া 18% GST আছে। মনিটৰ্ছ এণ্ড প্ৰজেক্টৰ্ছত 28 পৰা 18% কৰা হৈছে। ডিছ ৱাশ্বিং মেচিনত 28% GST আছিল, এতিয়া মাত্ৰ 18% GST থাকিব। GSTৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ ফলত বহু পৰিমাণে সাধাৰণ জনতা সকাহ পাব।